হেল্ল' গাইজ, মই অৰিস্মিতাই আকৌ এবাৰ মোৰ চেনেল বি ক্ৰিয়েটিভ উইথ অৰিস্মিতা চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ৰছীনো কেনেকৈ বনায়। ৰছী মানে বুজি পাইছেনে? ব্লাউজ বা কুৰ্তি যেতিয়া চিলোৱা হয় তাত যে ৰছী লগাই আপোনালোকে, সেইটোৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। আহকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওক। আপোনালোকে ৰছী বনাবৰ কাৰণে ফাৰ্ষ্ট ইমান মোটাকৈ কাপোৰ এখনমান কাটি ল'ব। তাৰপিছত এনেকৈ দুইটা মূৰ জাপি দিব। দি আপোনালোকক যিমান সৰু লাগে বা যিমান ডাঙৰ লাগে তাত আপোনালোকে চিলাই এটা চিধা কৰি চিলাই ল'ব। এতিয়া মই চিলাইটো কৰি দেখুৱাই দিম। এয়া মই বেলেগ সূতা এইকাৰণেই লৈছোঁ আপোনালোকে যাতে অতি সহজতে বুজি পায়। ব্লু কালাৰৰ যদি মই সূতা ব্যৱহাৰ কৰোঁ তেতিয়া হয়তো আপোনালোকে গম নাপাব ক'ত চিলাইটো পৰিলে। এয়া এনেকৈ চিধা ছাইডটো কাটি ল'লোঁ, চিলাই ল'লোঁ। তাৰপিছত ইয়াত বাঢ়ি থকা অংশখিনি এনেকৈ কেঁচিৰ সহায়ত কাটি ল'ম। চিলাইটো চাব যাতে কাট খাই নাযায়। এয়া এনেকৈ কাটি ল'ব। খুবেই উজু হয়, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। আহবোৰ ওলাই নাথাকিবৰ বাবে মই এনেকৈ কাটি লৈছোঁ। এতিয়া বেজীটোত সূতা ভৰাই ল'ম। মোটাকৈ অকণমান সূতা ভৰাই লৈছোঁ। আপোনালোকে ইয়াতকৈ ডাঙৰ বেজী থাকিলেও ল'ব পাৰে। ৰছীডালৰ শেষত এটা গাঁঠি মাৰি লৈছোঁ এনেকৈ। তাৰপিছত এনেকৈ এটা অংশত, ইয়াত যিহেতুকে দুটা চিলাই মৰাৰ পিছত অংশ থাকে, এটা অংশত এনেকৈ বেজীটো সোমাই দিছোঁ। তাৰপিছত আকৌ এটা গাঁঠি দি ল'ম। তাৰপিছত বেজীটোৰ ওলোটা অংশটো আপোনালোকে ভৰাই গৈ থাকিব। এয়া মই ভৰাই দেখাই দিছোঁ। চাব যাতে কাপোৰটোত সোমাই নাযায়। এয়া এনেকৈয়ে মই বেজীটো সোমাই সোমাই গৈ থাকিম। আপোনালোকে বুজি নাপালে ক'ব মোক কমেণ্ট বক্সত। এয়া হৈ গ'ল, বেজীটো ওলাই আনিলোঁ। তাৰপিছত ইয়াত এটা টোপোলাৰ নিচিনা হয়, সেইটো আপোনালোকে তাত ধৰি এনেকৈ কুচাই কুচাই আনি থাকিব। এয়া মোৰ ৰছীডাল ওলাই আহিছে ভিতৰেৰে। অতি সহজ। এয়া হৈয়ে গ'ল। ৰছীডাল আমাৰ হৈ গ'ল। দেখিছেনে কিমান সহজ? তাৰপিছত কেঁচিৰ সহায়ত ৰছীডাল কাটি দিলোঁ। বেজী সূতাৰ ৰছীডাল। এয়া আমাৰ ৰছীডাল হৈ গ'ল। তাৰপিছত ইয়াৰ লগত যে লটকন বনায় বা ফ্লাৱাৰ্ছ বুলিও কয় বহুতে, এইটো আপোনালোকে এনেকৈ ৰুমাল ভাঁজত লৈ ল'ব। তাৰপিছত মই আঁকি দেখুৱাইছোঁ, আপোনালোকে আঁকি ল'ব ফাৰ্ষ্ট, যিবিলাকে নতুন হয় এনেকৈ। চিধা ছাইড বা এনেকৈ কাটিবও পাৰিব, যেনেকৈ সুবিধা হয় আপোনালোকৰ। এয়া মই কাটি দেখুৱাই দিছোঁ।
লটকনটো হৈ গ'ল আমাৰ কাটি লোৱা। এতিয়া আমি ৰছীডালত এই লটকনটো লগাই দিম। এয়া ফাৰ্ষ্ট ৰছীডালত সুমুৱাই লৈছোঁ। এতিয়া আমি চিলাই কৰি দিম। এয়া চিলাইটো এনেকৈ কৰি ল'ব লাগিব। মই সহজভাৱে বুজাব বিচাৰিছোঁ আপোনালোকক। এয়া মই ডাবল চিলাই দি দিছোঁ। এনেকৈ আমাৰ ৰছীডাল হৈ গ'ল। ওলাই থকা সূতাবোৰ এনেকৈ কাট কৰি ল'ব। ৰছী ইজ ৰেডি। এয়া ভিডিঅ'টো ভাল পাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত যে আছে বেল আইকনটো সেইটো প্ৰেছ কৰিবলৈ নাপাহৰিব।